অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন আৰু 243খন আসন আছে আৰু ইতিমধ্যেই দুটাকৈ মিত্ৰজোঁট প্ৰধানত আমি যদি চাওঁ বিজেপিৰ নেতৃত্বত বিজেপি আৰু জেডিইউ জনতা দল ইউনাইটেড তেওঁলোকৰ নেতৃত্বত NDA মিত্ৰজোঁট আৰু আনহাতে মহাগঠবন্ধন বুলি যিটো কোৱা হৈছে RJD কংগ্ৰেছ আৰু CPIM বা যিসকল ইণ্ডি এলায়েন্সৰ যিসকল দল আছে তেওঁলোক ইতিমধ্যে আমি যদি আজিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন চাওঁ তেনেহ'লে সৰ্বমুঠ 121খন আসনত প্ৰতিদ্বন্দ্বিতা হ'ব 18খন জিলা সামৰি প্ৰায় 3,75,00,000 ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব যিসকল প্ৰাৰ্থী অৱতীৰ্ণ হৈছে আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াত প্ৰায় আমি যদি চাওঁ 10,78,000 যি ভোটাৰ আছে তেওঁলোক প্ৰথমবাৰৰ কাৰণে ভোটদান দিব এই 10 লাখ প্ৰায় 11 লাখ যি ভোটাৰ আছে তেওঁলোকে অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা এইবাৰ বিহাৰ নিৰ্বাচনত তেওঁলোকে গ্ৰহণ কৰিব আৰু তেওঁলোকক ইতিমধ্যে সকলো ৰাজনৈতিক দলই প্ৰতিটো ৰাজনৈতিক দলে আমি যদি চাওঁ নিৰ্বাচনী প্ৰচাৰত এইবাৰ নৱপ্ৰজন্মৰ যাৰ এজ গ্ৰুপটো আমি যদি চাওঁ 25ৰ পৰা 40 এই এজ গ্ৰুপৰ যিখিনি ভোটাৰ আছে যুৱ আছে মহিলা আছে তেওঁলোকক টাৰ্গেট কৰি লৈছে প্ৰত্যেকটো ৰাজনৈতিক দলে বিহাৰৰ নিৰ্বাচন মূলতঃ আমি যদি চাওঁ যি প্ৰতিদ্বন্দ্বিতা সেয়া RJD JDU কংগ্ৰেছ আৰু বিজেপি এই চাৰিটা মুখ্য দলৰ মাজতেই তেওঁলোকৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হ'ব আৰু এই প্ৰতিদ্বন্দ্বিতা এই যেহেতু তেওঁলোক মিত্ৰজোঁট হিচাপে অৱতীৰ্ণ হৈছে গতিকে লক্ষণীয় হ'ব যে কোনে কাক কিমানখিনি ভোটাৰক আকৰ্ষণ কৰিব পাৰে কিন্তু তাৰ মাজতো প্ৰশান্ত কিশোৰ যিগৰাকী পলিটিকেল ষ্ট্ৰেটেজিষ্ট যাক সমগ্ৰ দেশেই জানে যে যথেষ্টখিনি তেওঁ নিখুঁতভাৱে ৰাজনৈতিক যি ৰণনীতি সেয়া প্ৰস্তুত কৰিব পাৰে কিন্তু এইবাৰ তেওঁ এজন ৰাজনৈতিক নেতাৰূপে বিহাৰত আত্মপ্ৰকাশ কৰিছে জনসুৰজ পাৰ্টিয়ে প্ৰায় 243খন আৰু প্ৰথম পৰ্যায়ৰ আমি যদি চাওঁ 121খন যি আসন আছে তাত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে অত্যন্ত গোটেই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ যে কোনখিনি ইছ্যুক এইবাৰ বিহাৰৰ জনসাধাৰণে তেওঁলোকৰ নিজৰ ইছ্যু হিচাপে লয় ইতিমধ্যেই বিজেপি আৰু NDA যি বৰ্তমান বিহাৰত শাসনত আছে তেওঁলোকে নীতিশ কুমাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আৰু তেওঁলোকে বিকাশৰ যি ৰাজনীতি বিকাশৰ যি যাত্ৰা সেই যাত্ৰা আৰু সুশাসনৰ যি ৰাজনীতি সেই ৰাজনীতিক তেওঁলোকে পুনৰ দোহাৰিছে আৰু সেইখিনিকে মূল মুখ্য নিৰ্বাচনী ইছ্যু হিচাপে তেওঁলোকে আগবঢ়াব বিচাৰিছে আৰু লগতে পূৰ্বৰ লালু চৰকাৰৰ যিখিনি দুৰ্নীতি আছিল বা পূৰ্বৰ চৰকাৰৰ যিখিনি ভুল আছিলে সেইখিনিক তেওঁলোকে আঙুলিয়াই দেখুৱাইছে তাৰ বিপৰীতে RJD আৰু কংগ্ৰেছ অৰ্থাৎ মহাগঠবন্ধন যিটো মিত্ৰজোঁট তেওঁলোকে ইতিমধ্যে ভোটাৰক কৈছে ভোট চুৰিৰ প্ৰসংগটো ৰাহুল গান্ধী যথেষ্ট সৰব হৈ আছে তেজস্বী যাদৱে নিবনুৱা সমস্যাৰ বিষয়টোক লৈ যথেষ্ট সৰব হৈছে আৰু লগতে বিহাৰত যি আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটিছে এই বিষয়টো তেজস্বী যাদৱে ইছ্যু হিচাপে লৈছে গতিকে এখন নতুন বিহাৰৰ সপোন দেখুৱাইছে তেজস্বী যাদৱে গতিকে লক্ষণীয় হ'ব বিহাৰৰ জনসাধাৰণে এইবাৰ তেজস্বী যাদৱ নে নীতিশ কুমাৰকে পুনৰ তেওঁলোকৰ যিহেতু নীতিশ কুমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হৈ আছে তেওঁকেই মুখ্যমন্ত্ৰী পদৰ বা মুখ্যমন্ত্ৰী হিচাপে বিচাৰে কিন্তু প্ৰত্যাহ্বান জনাইছে তেজস্বী যাদৱেও বা মহাগঠবন্ধনেও গতিকে যি ফাইনেল ফলাফল যি ফলাফল আহিব সেয়া আহিব 14 নৱেম্বৰত গতিকে 14 নৱেম্বৰত কি ফলাফল আহে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আইচেংফা হয় প্ৰাঞ্জল প্ৰতিম দাস আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সবিশেষ জনোৱাৰ বাবে